63 বছৰ এই মুহূৰ্তত আপুনি সংযুক্ত হৈছে আসাম ফ্ল্যাশ নেশ্যনেলত ৰিয়াৰ সৈতে লৈ আহিছোঁ ক্ৰীড়া বিশেষৰ আমাৰ আজিৰ বিশেষ প্ৰতিবেদন আজি ৰাষ্ট্ৰীয় খেল দিৱস মেজৰ ধ্যান চান্দৰ জন্মদিন বিশিষ্ট ক্ৰীড়াবিদজনক সন্মান জনাই আমি আজি লৈ আহিছোঁ অসমৰ এগৰাকী বিশিষ্ট ক্ৰীড়াবিদক 63 বছৰ বয়সত 82টা মেডেল জয়ী হৈ 13 বাকৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা এগৰাকী বিশেষ খেলুৱৈ ৰঞ্জিতা গগৈক আপোনালোকে বিভিন্ন সময়ত দেখি আহিছে কিন্তু তেখেতৰ সন্দৰ্ভত বহুতে হয়তো জানে বহুতে হয়তো জানিবলৈ এতিয়াও বহুত বাকি আছে এতিয়াও তেখেতে যাবলৈ সাজু হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইউৰেছিয়াক ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ আজি এই ৰাষ্ট্ৰীয় খেল দিৱসৰ বিশেষ মুহূৰ্তত আমি সংযুক্ত হৈছোঁ ৰঞ্জিতা গগৈ বাইদেউৰ সৈতে বহুতো শুভকামনা বাইদেউ আমাৰ চেনেলৰ দৰ্শকসকলক আপোনাৰ পৰিচয়টো চমুকৈ আগবঢ়াবলৈ অনুৰোধ জনাম আপোনালোক অহাৰ কাৰণে মই ভাল পাইছোঁ বহুত ধন্যবাদ জনাইছোঁ মোৰ নাম ৰঞ্জিতা ফুকন গগৈ মই ইণ্টাৰনেশ্যনেল ছুইমাৰ হয় নেশ্যনেল পাৱাৰ লিফটাৰ আৰু নেশ্যনেল আৰ্ম ৰেষ্টলাৰ তাৰ উপৰিও মই অসমৰ আৰ্ম ৰেছলিঙৰ মই ৰেফাৰীও হয় মই যোৰহাটৰে নিবাসী সেয়াই মোৰ পৰিচয় বহুকেইটা খেল আপুনি খেলি আমাৰ ৰাজ্যখনক গৌৰৱান্বিত কৰি আহিছে বিভিন্ন সময়ত আপুনি প্ৰথমে সাঁতোৰত তাৰ পাছত পাৱাৰ লিফটিঙত তাৰ পাছত পাঞ্জা খেলত আৰু তাৰ এথলেটিক্সতো আপুনি বহুতোখিনি খেল খেলি আমাক বিভিন্ন সময়ত আপুনি বিজয়ী হৈ অসমক প্ৰতিনিধিত্ব কৰিছে আজি ৰাষ্ট্ৰীয় খেল দিৱসৰ মুহূৰ্তত কি ক'ব ইয়াত আজি আচলতে ৰাষ্ট্ৰীয় খেল দিৱসখন ধ্যান সিং দেৱৰ জন্মদিনৰ দিনা ভাৰত চৰকাৰে এটা ঘোষণা কৰিছিলে ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰিবলৈ সেই 29 আগষ্ট 1905ত তেওঁৰ জন্ম হৈছিল যিজন আছিলে হকী খেলৰ যাদুকৰ সেই তেখেতৰ ওপৰতে নিৰ্ভৰ কৰি ভাৰত চৰকাৰে 2012 চনত ভাৰত চৰকাৰে এই দিনটোক ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে ঘোষণা কৰিছিলে তেওঁ জীৱনকালত 1000তকৈও বেছি গ'ল দিছিলে তাৰ উপৰিও তেওঁ অলিম্পিক গেমত আমাৰ ভাৰতলৈ 3বাৰ গোল্ড মেডেল কঢ়িয়াই আনিছিলে সেইকাৰণে আমাৰ হকী খেলটোক নেশ্যনেল গেম হিচাপেও কোৱা হয়
তাৰ উপৰিও তেওঁ প্ৰথমবাৰ 1928ত যেতিয়া আমষ্টাৰডামত হৈছিলে অলিম্পিক গেমছ, তাতো গ'ল্ড মেডেল পাইছিলে। তাৰপিছত 1932ত লছ এঞ্জেলছ হৈছিলে, সেই তাতো গ'ল্ড মেডেল পাইছিলে। তাৰপিছত 1936ত যিটো বাৰ্লিনত হৈছিলে, তাতো গ'ল্ড মেডেল আনিছিলে। সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। এবাৰ সেইকাৰণে আমাৰ এই হকী খেলটোক নেশ্যনেল গেম হিচাপে সন্মান দিয়া যায়। এবাৰ নিউজিলেণ্ডত এটা খেল খেলোঁতে কি হৈছিলে, ধ্যান সিং দেৱৰ মানে খেলৰ যাদু দেখি মানে ইমানেই সকলো আকৰ্ষিত হৈছিলে, সকলোৱে ভাবিছিলে তেওঁ হকী ষ্টিকত মানে চুম্বক লগোৱা আছিলে বুলি ভাবিছিলে। সেই গতিকে কি কৰিলে, তেওঁ হকী ষ্টিকডাল মানে ভাঙি পৰীক্ষা কৰা হ'ল। কিন্তু আচলতে সেইটো নহয়, তেওঁ যিটো যাদু তেওঁ সেইটো হাততে আছিলে, হকী ষ্টিকততো নাছিলে। তেতিয়া আৰু এটা কথা, 1936ত যেতিয়া জাৰ্মানী আৰু আমাৰ ভাৰতৰ হকী কম্পিটিশ্যন অলিম্পিক গেমছ হৈছিলে, সেই গেমছখনত জাৰ্মানীৰ হিটলাৰ নিজেই উপস্থিত আছিলে। সেই গেমছখনত আমাৰ ভাৰতে মানে 8-1 গ'লত জিকিছিলে। সেইটো এটা বহুত ডাঙৰ কথা। হিটলাৰ ইমানেই মানে ধ্যান সিং দেৱৰ প্ৰতি আকৰ্ষিত হৈছিলে যে তেওঁ মানে খুব বেছি ভাল পাইছিলে আৰু ৰাতি তেওঁক ডিনাৰলৈ মানে নিমন্ত্ৰণ কৰিছিলে। ডিনাৰলৈ নিমন্ত্ৰণ কৰি তেওঁক মানে ভাল কিছুমান অফাৰ দিছিলে। তেওঁক ক'লে যে জাৰ্মানীৰ মই নাগৰিকত্ব দিম, আৰু মানে প্ৰথমতে সুধিলে আপুনি কি কাম কৰে, খেলাৰ বাদেও আপুনি কি কাম কৰে। তেখেতে ক'লে যে মই ইণ্ডিয়ান আৰ্মিত কাম কৰোঁ। তাৰপিছত তেওঁ ক'লে যে হিটলাৰে ক'লে মই জাৰ্মানীৰ নাগৰিকত্ব দিম আৰু ভাল এটা জেনেৰেল অফিচাৰ মানে চাকৰি দিম, আমাৰ মানে জাৰ্মানীৰ হৈ খেলিব লাগিব। কিন্তু ধ্যান সিং দেৱে ক'লে মই ভাৰতৰ হৈয়ে খেলি যাম। সেই কথাষাৰ শুনি সকলোৱে ভাবিছিলে হিটলাৰৰ বহুত খং উঠিব, কিন্তু তাৰ মানে ধ্যান সিং দেৱৰ দেশপ্ৰেম দেখি হিটলাৰ বেছিহে আকৰ্ষিত হৈছিলে। সেইটোৱে আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। কিন্তু শেষৰ পৰ্যায়ত তেওঁ মানে এটা দুখ লগা জীৱন কটাইছিলে। তেওঁ লিভাৰ কেঞ্চাৰ হৈছিলে। লিভাৰ কেঞ্চাৰ হৈ এইমছত একে জেনেৰেল ৱাৰ্ডত থাকি মানে তেওঁ মৃত্যুৰ ফালে আগবাঢ়িছিলে আৰু তেওঁ তেনেকৈ মৃত্যুবৰণ কৰিছিলে। সেইটো এটা দুখৰে কথা। আমি এজন বহুত ভাল খেলুৱৈক হেৰুৱালোঁ, কিন্তু আমি তেখেতক আজিও স্মৰণ কৰি আছোঁ। তেখেতৰ খেলাবিলাক, তেখেতৰ খেলাৰ যি যাদু আজিও ভাল লাগে চাই। আমি সেইকাৰণে ভাৰতীয় হিচাপে, অসমীয়া হিচাপে আমি গৌৰৱ কৰোঁ। ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰখনক ৰেসলিঙক প্ৰতিনিধিত্ব কৰা ৰঞ্জিতা গগৈ বাইদেৱে এই বছৰ এতিয়া খেলিবলৈ যাব ইউৰেছিয়াৰ আজাৰবাইজানৰ বকুত। বাইদেৱে উদ্যম কিন্তু ক'বই লাগিব 63টা বছৰ গৰকাৰ পাছতো। খেলৰ গুৰুত্ব সম্পৰ্কে কওকচোন অকণমান। খেলৰ প্ৰয়োজনীয়তা বহুতেই প্ৰয়োজন আমাৰ জীৱনত। মানে সেইটো খেলটো আমি আমাৰ দৈনন্দিন ৰুটিনত আমি কিমান ভৰাই লৈছোঁ। এঘণ্টা আধা ঘণ্টা হ'লেও আমি ভৰাই লৈছোঁনে আমাৰ দৈনন্দিন, সেইটো ডাঙৰ কথা। খেল এটা খেলিবলৈ মনৰ ইচ্ছা শক্তি লাগিব আৰু মানে এটা আত্মবিশ্বাস লাগিব। ইচ্ছা শক্তি থাকিলেহে
মানে নিজৰ এটা সপোন দিঠকত পৰিণত কৰিব পাৰি কিবা এটা সফল হ'বলৈ হ'লে আমি প্ৰথমতেই এটা ডাঙৰ সপোন দেখি ল'ব লাগিব সেই সপোনটো দেখাৰ পিছতহে আমি সফলতালৈ আগবাঢ়িব পাৰিম আৰু সেই সফলতাৰ জখলাটো আমি কেনেকৈ আগবাঢ়িম সেইটো হৈছে প্ৰতিদিনে এটা আমাৰ অনুশীলন কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব মানে দৈনন্দিন এটা ৰুটিন বনাই ল'ব লাগিব সেইটো খুব সহজে নাহে প্ৰতিটো মানে এটা সফল ৰিজাল্ট এটা পাবলৈ আমি হাৰ্ড ৱৰ্ক কৰিবই লাগিব সহজতে আমি কোনোটোৱে বস্তু আমি নাপাওঁ এটা খেল খেলিবলৈ হ'লে খেলত যোৱাৰ লগে লগে মানে যদি মনৰ মাজত এটা ইচ্ছা শক্তি থাকে যে মই এইটো কৰিমেই তেতিয়াহ'লে এজন মই কৈছোঁ ভাল মানে ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ ক্ষেত্ৰতে হওক বা খেলৰ ক্ষেত্ৰতে হওক তেওঁ যেতিয়া মনৰ মাজত এটা ডাঙৰ ইচ্ছা শক্তি আছে তেওঁ কেতিয়াও বেছি দেৰিলৈ শুই থাকিব নোৱাৰে তেওঁ মানে মনৰ যিটো শক্তি সেইটো তেওঁক বাৰে বাৰে জগাব তুমি উঠি তুমি সফলতাৰ কাৰণে তুমি লাগা তুমি উঠা গতিকে সেই মনৰ যিটো ইচ্ছা শক্তি মনৰ যিটো বিশ্বাস সেইটোৱে সদায় মানে সফলতালৈ আগবঢ়াই নিবলৈ সুবিধা দিয়ে যেতিয়া এটা ৰুটিন বনি যায় সেইটো আমাক বহুত ডাঙৰ সহায় কৰে অকল আমাৰ পঢ়া শুনা ক্ষেত্ৰতে আমাৰ পিছৰ জীৱনতো মানে সংসাৰখন চলাবলৈ খুব সহজ হৈ পৰে আপুনি এগৰাকী মহিলা হিচাপে যথেষ্টখিনি ইমান কষ্ট কৰিছে খেলত আপুনি 83টা মেডেল ইমান সহজ নহয় জয়ী হোৱাটো কেনেকৈ আচলতে এগৰাকী মহিলাই এই ক্ষেত্ৰখনত আগবঢ়াই নিব লাগে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহে সেয়ে কৈছোঁ বহুত হাৰ্ড ৱৰ্ক কৰিব লাগে মই এতিয়া গ'ল্ড মেডেল পাইছোঁ চিলভাৰ পাইছোঁ মই এনেই পোৱা নাই মোৰ সেইখিনি পাবলৈ মানে বহুত বছৰ লাগিছে আৰু মই বহুত কষ্ট কৰিব লাগিছে হয় ছুইমিঙতে হওক মই খুব হাৰ্ড ৱৰ্ক কৰোঁ বহুত প্ৰেক্টিছ মই ৰেগুলাৰ কৰোঁ মই এবছৰৰ কাৰণে গোটেই বছৰটোৱেই লৈ লওঁ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ এই ঠাণ্ডাটো মই সাঁতুৰি থাকোঁ গতিকে নিজৰ এটা যিটো উইল পাৱাৰ থাকে সেই পাৱাৰটো যদি থাকে নহয় ছাকচেছ হ'বলৈ একেবাৰে ইজি হৈ যায় প্ৰেক্টিছ মানে প্ৰেক্টিছ লাগিবই অনুশীলন লাগিবই এজন মানে কোচ লাগিবই মই নিজে এটা খেলতো আগবাঢ়ি যাব নোৱাৰোঁ মোক কোচৰ দৰকাৰ হ'ব যিজনে খুব ভালকৈ অলৰেডি ট্ৰেইন আপ গতিকে শিকোৱা মতে মই যদি ফ'ল' কৰোঁ প্ৰতিটো খেলৰ প্ৰতিটো কিছুমান নিয়ম আছে সাঁতোৰৰ কিছুমান এক্সাৰচাইজ আছে আৰ্ম ৰেচিঙৰ এক্সাৰচাইজ বেলেগ পাৱাৰ লিফটিঙৰ এক্সাৰচাইজ বেলেগ গতিকে গোটেইখিনিয়ে যদি মানে এটা ফ'ল' কৰা যায় সদায় মানে কোচক ফ'ল' কৰিব লাগে তেতিয়া আৰু ৰেগুলাৰ প্ৰেক্টিছ কৰিবই লাগে মই বোলে এসপ্তাহ বোলে কৰিলোঁ আৰু অলপ ভাগৰ লাগিছে মই বোলে ৰৈ দিওঁ সেইটো নহয় মোৰ ক্ষেত্ৰত সেইটো নহয় তাৰমানে মোৰ যদি ক'ৰবাত কম্পিটিশ্যন থাকে মই মানে ইমানেই ছিৰিয়াছ হৈ যাওঁ নহয় মোৰ টোপনিয়ে নাহে সঁচাকৈ কৈছোঁ মোৰ মানে টোপনি নাহে এতিয়া আৰ্ম ৰেচলিঙে হওক মই আৰ্ম ৰেচলিঙৰ মোৰ এইবাৰ মানে বেংগলোৰত আছিলে বেংগলোৰত মানে আৰ্ম ৰেচলিং মই ষ্টেট খেলিছোঁ ষ্টেটত মোৰ কিছুমান ভুল হৈছে মই সেইবিলাক গম পাইছোঁ মই ইম্প্ৰুভ কৰিছোঁ তাৰপিছত মানে কি আৰু খেলি থাকিলেহে ইম্প্ৰুভমেণ্টটো আহে ভুলবোৰ যিমানে ভুল হয় সিমানে আগবাঢ়িবলৈ বেছি ভাল যেতিয়া বেংগলোৰত হোৱা খেলত মই গতিকে মোৰ আগতে অল আছামখিনিত মোৰ কি ভুল হৈছিলে মই গম পাই গ'লোঁ গতিকে মোৰ নেশ্যনেলত এই বাছনিত 2025ত যি মানে ছিলেকশ্যন হৈছিলে অল ইণ্ডিয়া ছিলেকশ্যন হৈছিলে গতিকে মোৰ ইমান দিগদাৰ হোৱা নাই কাৰণ মই কনফিডেণ্ট মই মানে ৰুলছবিলাক পূৰা জানি গ'লোঁ প্লাছ মানে মই টাইম মেইনটেইন কৰিব জানি গ'লোঁ মানে পাৱাৰ লিফটিঙত অকণ যদি সময় মই লেট কৰোঁ ৰেডি কৰাৰ যদি অকণ লেট কৰোঁ মই মানে ফেইলৰ হ'মেই মই উইনাৰ হ'ব নোৱাৰোঁ গতিকে ইমান বেছি সময়ৰ মানে সময়নিষ্ঠাটো মানে সময়টো ধৰি ৰখাটো বহুত প্ৰয়োজন তাৰ কাৰণে বহুত হাৰ্ড ৱৰ্ক লাগে মেণ্টেল ষ্ট্ৰেংথ বহুত হ'ব লাগে মানে প্ৰতিটো খেলত আগবাঢ়িবলৈ হ'লে মানে মনৰ এটা জোৰ লাগিবই
বাইদেউৰ দৰে ক্ৰীড়াবিদসকলক দেখিলেই ভাল লাগে যি ইমান বছৰৰ পাছতো আজিও সেইখন ক্ষেত্ৰত দৌৰিয়ে আছে তেজস্বিনী হৈ এতিয়া যাব ইউৰেছিয়াৰ আজাৰবাইজানৰ বকুলৈ আমি আশা কৰিম অজস্ৰ শুভকামনা অসমবাসীৰ আশীৰ্বাদ আছে আপুনি জয়ী হৈ আহিব আৰু এটা মেডেল লৈ আমাৰ ভাৰতক আপুনি গৌৰৱ কৰিব পৰাকৈ সকলোকে সুবিধা দিব আৰু শেষৰ ফালে আহিছোঁ আপুনি এগৰাকী মডেল হিচাপেও সকলোতে উজ্জ্বলি পৰা দেখা যায় ৰিলছত ভাইৰেল হৈ থাকে বাইদেউ আৰু নৃত্যৰ জৰিয়তে এখন ক্ষেত্ৰ ৰচনা কৰিছে এটা নতুনকৈ শিকিছে আচলতে ক'ব গ'লে নিজক সকলো সময়তে প্ৰজ্ঞা আৰু প্ৰতিভাৰে উজ্জ্বলাই ৰখা সুখী ৰখা সন্তোষ ৰখা আজি বাহ্যিক পৃথিৱীখনত আধুনিক পৃথিৱীখনত ব্যস্ততাপূৰ্ণ পৃথিৱীখনত নিজক সদায় খাপ খুৱাই ৰাখিব পৰা এগৰাকী মহিলা যাক সঁচাকৈ দেখিলে সকলোৱে কয় যে ময়ো ৰঞ্জিতা বাইদেউৰ দৰে হ'ব বিচাৰোঁ সকলোৱে চাই আছে আপোনাক বহুত দৰ্শক সংযুক্ত হৈ আছে এই মুহূৰ্তত তেওঁলোকক উদ্দেশ্য কৰি কি ক'ব মই ক'ম যে মানে কি মনটো কেতিয়াও পেলাই দিব নালাগে বয়সটো হ'বই ময়ো মানে 49 ইয়াৰ্ছৰ পৰাহে সৰুৰ পৰা খেলিছিলোঁ যদিও হাইস্কুল কলেজ ইউনিভাৰ্চিটিত খেলিছিলোঁ যদিও মোৰ মাজতে গেপ পৰিছিলে তাৰপিছত ল'ৰা ছোৱালী অকণমান ডাঙৰ হ'লক কিন্তু মই জিমটো মই কণ্টিনিউ কৰি আছিলোঁ কিন্তু মানে কি আৰু 49 ইয়াৰ্ছৰ পৰা মই নেশ্যনেল ইণ্টাৰনেশ্যনেলবিলাক খেলিবলৈ লৈছোঁ গতিকে মই বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ দেৰিকৈ আৰম্ভ কৰিলেও কিন্তু মই বহুত হাৰ্ডৱৰ্ক কৰিহে আগবাঢ়িব পাৰিছোঁ গতিকে বয়সটো সদায় আগত ৰাখিব নালাগে বয়স সদায় পিছত ৰাখিব লাগে আৰু নিজৰ মনটো সদায় আগত ৰাখিব লাগে মই মানে সকলোকে কওঁ মানে বয়স কাম কৰিবলৈ কিবা এটা নিজৰ ভাল লগা এটা কাম কৰিবলৈ মানে কোনো সময় নালাগে কোনো বয়স নালাগে সকলো সময়তে চব কাম কৰিব পাৰি তাৰ কাৰণে মই মহিলাসকলক কওঁ আপোনালোকে মানে কি আৰু নিজৰ যিটো ভাল লগা কাম কৰিবলৈ আৰম্ভ কৰক যদি খেলা আৰম্ভ কৰক মানে ফিজিকেল এক্টিভিটি লাগিবই মন ভাল লাগিবলৈ ফিজিকেল এক্টিভিটি লাগিবই মানে ঘৰৰ ভিতৰত থাকি মন কেতিয়াও ভাল লগাব নোৱাৰি নিজৰ মন ভাল লগাবলৈ হ'লে মানে নিজৰ শৰীৰটো সুস্থ হ'বই লাগিব তাৰ কাৰণে আপোনালোকে আৰু কিছুমান কাম কৰিব পাৰে এমাহত এবাৰ আপুনি চিনেমা চাবলৈ ওলাই যাওক ফেমিলিৰ লগত আপুনি পাৰ্কলৈ ওলাই যাওক সপ্তাহত দুসপ্তাহৰ মূৰত আপুনি হোটেলত ক'ৰবাত খানা খাবলৈ ওলাই যাওক আপুনি ফ্ৰেণ্ড চাৰ্কুলৰ লগত মানে গেডাৰিং হৈ ভাল কথা আলোচনা কৰক সদায় পজিটিভ মাইণ্ডেড মানুহৰ মাজত থাকক তেতিয়া চাব আপুনি মানে নিজৰ সংসাৰখন চলাই নিবলৈ বহুত সহজ হৈ পৰে একেবাৰে সহজ হৈ পৰে নিজৰ মাইণ্ডটোৱে যদি পজিটিভ মাইণ্ডেড হয় নিজৰ মনটোৱে যদি ফূৰ্তি লাগি থাকে নিজৰ অন্তৰৰ ভিতৰখন যদি ফূৰ্তি লাগি থাকে আৰু এইবিলাক কৰিলে কি হয় মানুহৰ সংসাৰত বহুত মানে ষ্ট্ৰেছ থাকে কিছুমানৰ আৰ্থিক সমস্যা থাকে কিছুমানৰ ঘৰুৱা সমস্যা থাকে কিন্তু এইবিলাকক যদি বেছি প্ৰাধান্য দিওঁ আমাৰ এইটো নহ'ব আমাৰ মনৰ যিটো মেণ্টেল ষ্ট্ৰেছ যিটো মানে আমাৰ মানে যিটো মনটো যিটো আমনি লাগি থাকে সেইটো মানে সদায় ৰিলেক্স হ'বলৈ হ'লে আমি নিজেই কিছুমান ৰাস্তা বিচাৰি ল'ব লাগিব নিজেই ৰাস্তা কিছুমান বিচাৰিম কেনেকৈ মই সুখী হ'ব মোক সুখী কৰিবলৈ অইন 10জনীয়ে আহি পেলাই মোক সুখী কৰিব নোৱাৰে মোৰ সংসাৰখন সুখী কৰিবলৈ 10জনীয়ে এডভাইচ দিলে নহ'ব মই নিজেই সুখী হ'ব লাগিব তেতিয়াহে এখন সংসাৰ ধুনীয়াকৈ মানে কি সহজ হৈ পৰে মোৰ মতে সহজ হৈ পৰে ল'ৰা ছোৱালী ডাঙৰ কৰাটো সহজ হৈ পৰে এটা ফেমিলি আগবঢ়াই নিয়াটো সহজ হৈ পৰে আপুনি চাই আছে আসাম ফ্লাছ ডিস্কভাৰ ডিভাইন